কৰ্মচাৰীসকলৰ বাবে জনা বিচাৰিছোঁ এটা ডাঙৰ খবৰ। নিয়মীয়া ঠিকাভিত্তিক সকলো কৰ্মচাৰীৰ লগতে ব্যক্তিগত চৰকাৰী সকলো কৰ্মচাৰীৰ বাবে এখন গুৰুত্বপূৰ্ণ বিধেয়ক পেৰেণ্ট কেয়াৰ লিভ বিল 2026। বৃদ্ধ পিতৃ মাতৃৰ যত্নৰ বাবে কৰ্মচাৰীলৈ 45 দিনৰ পেইড ছুটি। এই বিধেয়কখন উত্থাপন কৰা হৈছে। পিতৃ মাতৃৰ যত্নৰ বাবে কৰ্মচাৰীসকলে লাভ কৰিব 45 দিনৰ দৰমহাযুক্ত ছুটি। ৰাজ্যসভাত উত্থাপন কৰা এখন গুৰুত্বপূৰ্ণ বিধেয়ক বৰ্তমান চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীসকলৰ বাবে তেওঁলোকৰ পিতৃ মাতৃৰ চিকিৎসা আৰু স্বাস্থ্যজনিত জৰুৰীকালীন সময়ত যত্ন ল'বলৈ এক নতুন ছুটিৰ ব্যৱস্থাৰ প্ৰস্তাৱ আগবঢ়াইছে। বিধেয়কখনৰ বিৱৰণ এনেধৰণৰ যে বিধেয়কখনৰ নাম পেৰেণ্ট কেয়াৰ লিভ বিল 2026। ছুটিৰ ম্যাদ সমগ্ৰ চাকৰি জীৱনত সৰ্বাধিক 45 দিনৰ বেতনযুক্ত ছুটি। 2026 চনৰ 13 মাৰ্চত ৰাজ্যসভাত সুমিত্ৰা বাল্মীকিৰ দ্বাৰা উত্থাপন কৰা হৈছে। বিধেয়কখনৰ প্ৰস্তাৱসমূহ এনেধৰণৰ। বিধেয়ক অনুসৰি প্ৰতিগৰাকী যোগ্য কৰ্মচাৰীয়ে 60 বছৰ বা তাতকৈ অধিক বয়সৰ পিতৃ মাতৃৰ চিকিৎসা আৰু স্বাস্থ্যৰ যত্ন ল'বলৈ এই ছুটিৰ অধিকাৰী হ'ব পাৰিব। এই ছুটি একেলগে বা নিয়োগকৰ্তাৰ অনুমতি সাপেক্ষে কেইবাবাৰো ল'ব পাৰিব। প্ৰস্তাৱিত ছুটিৰ সুবিধাসমূহ সম্পূৰ্ণ দৰমহা আৰু বানচৰ সৈতে প্ৰদান কৰা হ'ব। অন্য কোনো ছুটিৰ হিচাপৰ পৰা ইয়াক কৰ্তন কৰা নহ'ব। সমগ্ৰ চাকৰিকালত এইটো এককালীন মুঠ সুবিধা হিচাপে উপলব্ধ হ'ব। চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ সকলো কৰ্মচাৰীৰ বাবে প্ৰযোজ্য হ'ব। বিধেয়কখনে কৰ্মচাৰীৰ সংজ্ঞা বিস্তৃতভাৱে কৈছে যে য'ত নিয়মীয়া অস্থায়ী ঠিকাভিত্তিক প্ৰবেশনাৰী প্ৰশিক্ষাৰ্থী আৰু এপ্ৰেণ্টিছ কৰ্মচাৰীসকল অন্তৰ্ভুক্ত হ'ব। 10 জন বা ততোধিক ব্যক্তি নিয়োজিত প্ৰতিষ্ঠানৰ বাবে এই আইন হ'ব প্ৰযোজ্য। ইপিনে ছুটিৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ, চিকিৎসা প্ৰমাণপত্ৰ, হস্পিটেলত ভৰ্তি হোৱাৰ ৰেকৰ্ড, যত্নৰ প্ৰয়োজনীয় প্ৰমাণ আৰু অন্যান্য নথিপত্ৰ। জৰুৰীকালীন অৱস্থাত কৰ্মচাৰীয়ে লগে লগে ছুটি ল'ব পাৰিব আৰু 7 কৰ্মদিনৰ ভিতৰত নথিপত্ৰ দাখিল কৰিব পাৰে। ইপিনে কেৱল এই ছুটি লোৱাৰ বাবে নিয়োগকৰ্তাই কৰ্মচাৰীৰ পদোন্নতি, ইনক্ৰিমেণ্ট, বদলি বা কেৰিয়াৰৰ অগ্ৰগতিত বাধা দিব নোৱাৰিব। যদি কোনো নিয়োগকৰ্তাই উপযুক্ত কাৰণ অবিহনে যোগ্য কৰ্মচাৰীক এই ছুটি দিবলৈ অস্বীকাৰ কৰে তেন্তে প্ৰস্তাৱিত আইনৰ অধীনত 50,000ৰ পৰা 2 লাখ টকালৈকে জৰিমনা বিহা হ'ব। বিধেয়কখনৰ উদ্দেশ্য হ'ল যে ভাৰতৰ দ্ৰুতগতিত বৃদ্ধি পোৱা বৃদ্ধ জনসংখ্যা আৰু তথাকথিত যিসকল কৰ্মচাৰীয়ে একেলগে সন্তান আৰু বৃদ্ধ পিতৃ মাতৃৰ যত্ন ল'বলগীয়া হয় তেওঁলোকৰ ওপৰত চাপ হ্ৰাস কৰা। বৰ্তমান মাতৃত্বকালীন ছুটি বা শিশুৰ যত্নৰ বাবে ছুটি থাকিলেও জ্যেষ্ঠ পিতৃ মাতৃৰ যত্নৰ বাবে কোনো ছুটিৰ ব্যৱস্থা প্ৰায়ভাগ নিয়োগ বিধিমালাত নাই। সেইবাবে এইবাৰ ৰাজ্যসভাত এই বিধেয়কখন উত্থাপন কৰা হৈছে। আৰু এয়া আছিল আমাৰ এই ভিডিঅ'টোত। এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।